নগাঁৱৰ মাজেৰে যোৱা কলঙৰ ওপৰেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে হীৰেন ভট্টাচাৰ্য সেতু। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যানক সংযোগ কৰিব এই সেতুখনে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে হিৰুদাৰ সম্পৰ্কৰ কথা সকলোৱে জানে। হিৰুদাৰ বহু কালজয়ী গীতত কণ্ঠনি কৰাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু নগাঁৱত যি জুবিন উদ্যান নিৰ্মাণ কৰা হৈছে, সেই জুবিন উদ্যানক সংযোগ কৰা সেতুখনৰ নাম দিয়া হৈছে হীৰেন ভট্টাচাৰ্য সেতু। আৰু আমি বৰ্তমান এই সেতুখন দেখুৱাইছোঁ, অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু কাইলৈ বিয়লি 5 বজাত সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই সেতুখনৰ লগতে নগাঁৱৰ কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যান। হিৰুদাৰ গানে কি আনে, বকুল বনৰ দৰে বহু কালজয়ী কবিতাই গীতৰ সুৰেৰে প্ৰাণ পাইছিল জুবিন গাৰ্গৰ কণ্ঠত। এই দুই মহিৰুহে অসমীয়া সংগীতৰ জগতখনক সমৃদ্ধ কৰিছিল বহু মধুৰ গীতেৰে। 2012 চনত হিৰুদাৰ বিয়োগৰ পিছত তেওঁৰ সৈতে থকা মধুৰ স্মৃতি সোঁৱৰি প্ৰায়ে আৱেগিক হৈ পৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এই দুয়োগৰাকী মহিৰুহৰ মণিকাঞ্চন সংযোগৰ স্মৃতিকেই চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। সেয়ে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যানক সংযোগ কৰা এই আটকধুনীয়া সেতুখনৰ নাম ৰাখিছে হীৰেন ভট্টাচাৰ্য সেতু। যিসকল ব্যক্তিয়ে জুবিন গাৰ্গ পাৰ্কলৈ যাব, পাৰ্কলৈ যাওঁতে হীৰেন ভট্টাচাৰ্য পথ সেতুৰে যাব লাগিব। গতিকে ইজনে সিজনৰ লগত যিটো এটা সুন্দৰ এটা মানে কেমিষ্ট্ৰি বুলি মই আপোনাক কৈছোঁ, গতিকে সেইটো মই ভাবোঁ যে আমি খুব আনন্দ অনুভৱ কৰিছোঁ। বুধবাৰে জুবিন উদ্যানৰ লগতে মুকলি কৰা হ'ব এই হিৰুদা সেতুখন। মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰিব এই সেতুখন। নগাঁও চহৰৰ কলং নৈৰ ওপৰৰ পুৰণি কাঠৰ ফুটব্ৰিজৰ পৰিৱৰ্তে নিৰ্মাণ কৰা এই আটকধুনীয়া সেতু আৰু জুবিন উদ্যানে দুয়োগৰাকী মহিৰুহৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ লগতে নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনো কৰিব। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ মাজেৰে যোৱা কলঙৰ ওপৰেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে হীৰেন ভট্টাচাৰ্য সেতু। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যানক সংযোগ কৰিব এই সেতুখনে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে হিৰুদাৰ সম্পৰ্কৰ কথা সকলোৱে জানে। হিৰুদাৰ বহু কালজয়ী গীতত কণ্ঠনি কৰাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু নগাঁৱত যি জুবিন উদ্যান নিৰ্মাণ কৰা হৈছে, সেই জুবিন উদ্যানক সংযোগ কৰা সেতুখনৰ নাম দিয়া হৈছে হীৰেন ভট্টাচাৰ্য সেতু। আৰু আমি বৰ্তমান এই সেতুখন দেখুৱাইছোঁ, অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। আৰু কাইলৈ বিয়লি 5 বজাত সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই সেতুখনৰ লগতে নগাঁৱৰ কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যান। হিৰুদাৰ গানে কি আনে, বকুল বনৰ দৰে বহু কালজয়ী কবিতাই গীতৰ সুৰেৰে প্ৰাণ পাইছিল জুবিন গাৰ্গৰ কণ্ঠত। এই দুই মহিৰুহে অসমীয়া সংগীতৰ জগতখনক সমৃদ্ধ কৰিছিল বহু মধুৰ গীতেৰে। 2012 চনত হিৰুদাৰ বিয়োগৰ পিছত তেওঁৰ সৈতে থকা মধুৰ স্মৃতি সোঁৱৰি প্ৰায়ে আৱেগিক হৈ পৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এই দুয়োগৰাকী মহিৰুহৰ মণিকাঞ্চন সংযোগৰ স্মৃতিকেই চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। সেয়ে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত কলঙৰ বাকৰিত নিৰ্মিত জুবিন উদ্যানক সংযোগ কৰা এই আটকধুনীয়া সেতুখনৰ নাম ৰাখিছে হীৰেন ভট্টাচাৰ্য সেতু। যিসকল ব্যক্তিয়ে জুবিন গাৰ্গ পাৰ্কলৈ যাব, পাৰ্কলৈ যাওঁতে হীৰেন ভট্টাচাৰ্য পথ সেতুৰে যাব লাগিব। গতিকে ইজনে সিজনৰ লগত যিটো এটা সুন্দৰ এটা মানে কেমিষ্ট্ৰি বুলি মই আপোনাক কৈছোঁ, গতিকে সেইটো মই ভাবোঁ যে আমি খুব আনন্দ অনুভৱ কৰিছোঁ। বুধবাৰে জুবিন উদ্যানৰ লগতে মুকলি কৰা হ'ব এই হিৰুদা সেতুখন। মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰিব এই সেতুখন। নগাঁও চহৰৰ কলং নৈৰ ওপৰৰ পুৰণি কাঠৰ ফুটব্ৰিজৰ পৰিৱৰ্তে নিৰ্মাণ কৰা এই আটকধুনীয়া সেতু আৰু জুবিন উদ্যানে দুয়োগৰাকী মহিৰুহৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ লগতে নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনো কৰিব। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।